যোৱা ইংৰাজী 1 ডিচেম্বৰ 2024 চনত আমাৰ 10 জন উদ্যমী যুৱকৰ প্ৰচেষ্টাত তিতাবৰ পুৰণা তিতাবৰ বেছিক অঞ্চলত ৰং হামদৈ নামেৰে এটা ফাউণ্ডেশ্যন তথা NGO প্ৰতিষ্ঠা লাভ কৰিছিল। সেই সূত্ৰে আমি আগবাঢ়ি আজিৰ দিনটোত আমাৰ ৰং হামদৈ ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যালয় ভাগ শুভ উদ্বোধনৰ কাৰ্যসূচী হাতত লৈছিলোঁ। ইতিমধ্যে আমাৰ শুভ উদ্বোধনী কাৰ্যসূচীটোত আমাৰ তিতাবৰৰে সন্মানীয় চক্ৰ বিষয়া মহোদয় প্ৰীতম জ্যোতি দাস ডাঙৰীয়াই শুভ উদ্বোধন কৰে আৰু এই শুভ উদ্বোধনী অনুষ্ঠানটোত মাজুলী জিলাৰ আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ ইন্সপেক্টৰ সঞ্জীৱ ভূঞা ডাঙৰীয়া উপস্থিত থাকে। লগতে আৰু বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো যথেষ্ট গণ্যমান্য ব্যক্তি উপস্থিতিত আমি আমাৰ কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ'লোঁ। ইয়াৰ লগতে আমি আজি কিছুমান কাৰ্যপন্থা হাতত লৈছোঁ। তিতাবৰ তথা সমগ্ৰ যোৰহাট জিলাৰ লগতে অসমৰ সাৰ্বজনীন উন্নতিৰ বাবে আমি বিভিন্ন ক্ষেত্ৰত আমি কাম কৰি যাবলৈ বদ্ধপৰিকল্পৰ হৈ কিছুমান পৰিকল্পনা হাতত লৈছোঁ। সেই সূত্ৰে আমি অনাগত দিনত ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আমি আমাৰ NGOটোক আগবঢ়াই নিম বুলি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আমাৰ তিতাবৰ সমজিলাৰ ভিতৰত পুৰণা তিতাবৰত আজি এটা নতুন আমি ঠিকনাত উপস্থিত হৈছোঁ। এটা স্বেচ্ছাসেৱী অনুষ্ঠান সংগঠন ৰং হামদৈ ফাউণ্ডেশ্যন। আজি তাৰ কাৰ্যালয় শুভ উদ্বোধন হৈছে আমাৰ ৰাজচক্ৰ বিষয়া প্ৰীতম কুমাৰ দাস ডাঙৰীয়াই ইতিমধ্যে কৰি গৈছে। আমি লগত সহযোগ কৰিবলৈ পাই এই ৰং ফাউণ্ডেশ্যনৰ যিখিনি কাম কাজ মই যোৱা বছৰটো চাইছোঁ। তেখেতসকলৰ আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ যিটো কাৰ্যসূচী বান্দৰচলীত কৰিছিলে মই সেইটো নিজে থাকি উপভোগ কৰিবলৈ সুযোগ পাইছিলোঁ। গতিকে আমাৰ যিসকল যুৱক আজি একত্ৰিত হৈছে ৰং হামদৈ ফাউণ্ডেশ্যনৰ নামত, হামদৈ নামটোৰ এটা ঐতিহাসিক পটভূমি আছে, পুৰণা তিতাবৰ নামটোৰ এটা ঐতিহাসিক পটভূমি আছে। আৰু যিসকল যুৱকে আজি এই সংগঠনটোত সংগঠিত হৈছে, মই আশা কৰিছোঁ যে আমাৰ তিতাবৰৰ কেৱল তিতাবৰ নহয় সমগ্ৰ অসমৰ যুৱক চামটোক নতুন প্ৰজন্মটোক তেওঁলোকৰ কৰ্ম সংস্কৃতিৰ যোগেদি যে এটা জাতি গঠনত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে সেই কথাটো প্ৰতিপন্ন কৰিবলৈ আগবাঢ়িছে। কেৱল চৰকাৰী আঁচনি বা পৰিকল্পনাৰ মাজত তেওঁলোক ঢাপলি নামেনি ব্যক্তিগতভাৱে আমি যিখিনি সামাজিক কাম কাজ আছে আমি সংগঠিতভাৱে স্বেচ্ছাসেৱী অনুষ্ঠানে তাক যে সম্ভৱ কৰিব পাৰি এইটো প্ৰতিপন্ন কৰিবলৈ আগবাঢ়িছে। আৰু যোৱা সময়ছোৱাত আমি অসমৰ পটভূমিত বহুত এনেকুৱা স্বেচ্ছাসেৱী অনুষ্ঠানে আৰু বৰ্তমানো বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানে তেওঁলোকক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰতো এই অৰ্থনৈতিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে। গতিকে আশা কৰিছোঁ ৰং হামদৈ ফাউণ্ডেশ্যনে আজি যি কাৰ্যালয় শুভ উদ্বোধন হৈছে ইয়াৰ পৰাই যাত্ৰা আৰম্ভ হওক আমাৰ অসমৰ নতুন প্ৰজন্মৰ ক্ষেত্ৰত কৰ্ম সংস্কৃতি সমৃদ্ধিশালী কৰা বিকশিত কৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।